My name is Tanjit Chaudhary আৰু আজি আমি পঢ়িব গৈ আছোঁ ভেক্টৰ আৰু স্কেলাৰ বিষয়ে। লাষ্ট ক্লাছত আমি ডিছকাছ কৰিলোঁ ভেক্টৰ আৰু স্কেলাৰৰ কথা। কি ডিছকাছ কৰিলোঁ তোমালোকৰ মনত আছে যে স্কেলাৰ কোৱান্টিটি কোনবিলাক হয় যাৰ অকল মান থাকে, ভেক্টৰ কোনবিলাক হয় যাৰ মানো থাকে, দিশো থাকে, লগতে যিয়ে ভেক্টৰৰ নিয়মসমূহ মানি চলে। কিছুমান এনেকুৱা কোৱান্টিটিজ পাইছিলোঁ যাৰ মান আছে, দিশো আছে, কিন্তু ইয়াত ভেক্টৰ হ'ব নোৱাৰে। ইয়াত কি আছিল? টেন্সৰ। ঠিক তাৰপিছত আমি পাইছিলোঁ ডাইৰেকশ্যনৰ কথা পঢ়িছিলোঁ। নেক্সট আমি পালোঁ বিভিন্ন প্ৰকাৰ ভেক্টৰৰ কথা, এণ্টি পেৰেলেল ভেক্টৰ, পেৰেলেল ভেক্টৰ, ইকুৱেল ভেক্টৰ, তেনেকৈ আমি পালোঁ ভেক্টৰ চিফটিং অফ ভেক্টৰ্ছ, ভেক্টৰক আমি চিফ্ট কৰিব পাৰোঁ। তাৰপিছত আমি পালোঁ এটা ভেক্টৰ ৰোটেট কৰিব পাৰোঁ, 360 ডিগ্ৰী ৰোটেট কৰিব পাৰোঁ। তাৰপিছত আমি চালোঁ এংগল বিটুইন টু ভেক্টৰ্ছ, আটাইতকৈ সূক্ষ্মতম এংগলটোকে ভেক্টৰ দুটাৰ এংগল বুলি ধৰা হয়। আজি আমি চাব গৈ আছোঁ ভেক্টৰ এলজেব্ৰাৰ বিষয়ে। আচ্ছা, ভেক্টৰ এলজেব্ৰা কি হয়? যে ভেক্টৰবিলাককো যোগ, বিয়োগ আৰু পূৰণ কৰিব পাৰি। যোগো কৰিব পাৰি, বিয়োগো কৰিব পাৰি, লগতে আকৌ ভেক্টৰৰ দুই প্ৰকাৰৰ পূৰণ পোৱা যায়। তোমালোকে এতিয়া পূৰণ বুলি ক'লে এইটো এটাই কথা জানা যে 6 × 5 30। ভেক্টৰৰ পূৰণ কিন্তু 2 টাইপছৰ হয়। কেনেকুৱা হয় সেই বিষয়ে পঢ়িম, কিন্তু আজি প্ৰথম চাম ভেক্টৰৰ যোগ, এডিশ্যন। আচ্ছা, ভেক্টৰ এলজেব্ৰা। ভেক্টৰ এলজেব্ৰাত প্ৰথম আমি চাম এডিশ্যন। ভেক্টৰ এডিশ্যন আমি তিনিটা কথা চাম। এটা হ'ল ট্ৰায়েংগল ল, আনটো হ'ল পেৰেলোগ্ৰাম ল, আৰু আন এটা আছে এনালাইটিকেল মেথড। সেইটো বিষয়ে আমি পঢ়িম বাৰু। কিন্তু ভেক্টৰৰ যুগ পঢ়াৰ আগত তোমালোকক মই দুটা কথা ক'ব লাগিব যে ভেক্টৰৰ যুগ মানে দুটা ভেক্টৰ আমি লগ লগাই সিহঁতক যোগ কৰিম। কিন্তু তোমালোকতো অলৰেডি কোৱা হৈছে যে এটা যেতিয়া ভেক্টৰ বুলি কওঁ, ভেক্টৰটোৰ দুটা পাৰ্ট থাকে। এটা পাৰ্টক কোৱা হয় হেড আৰু আনটো পাৰ্টক কোৱা হয় টেইল। অৰ্থাৎ এনেকুৱা হ'ব যে ভেক্টৰৰ যুগত এইটো ভেক্টৰৰ লগত আন এটা ভেক্টৰ আহি কানেক্ট হ'ব। কিন্তু কথাটো হ'ল যে চাপ'জ এইটো ভেক্টৰৰ লগত এটা ভেক্টৰ লৈছোঁ, এইটো ভেক্টৰৰ লগত মই আন এটা ভেক্টৰ কানেক্ট কৰিলোঁ। ইকুৱেশ্যনটো হ'ল যে ভেক্টৰটো যিটো ভেক্টৰ মই নতুনকৈ আনিম বা নতুনকৈ কানেক্ট কৰিম, এতিয়া মই এনেকৈ কানেক্ট কৰিম নে এনেকৈ কানেক্ট কৰিম? নিশ্চয় এটা কনফিউজন হ'ব, মই কেনেকৈ কানেক্ট কৰিম। এই কনফিউজনটো দূৰ কৰাৰ কাৰণে ইয়াত দুটা টাইপৰ কথা কোৱা হয়। দুটা টাইপৰ কানেকশ্যন আনে বা ভেক্টৰ দুটা টাইপত মই কানেক্ট কৰিব পাৰোঁ। এটা কোৱা হয় টেইল মেথড আৰু এটা কোৱা হয় হেড মেথড। আচ্ছা, কি হয় মেথডটা মই কৈ আছোঁ। ছাপ'জ এইটো এটা ভেক্টৰ লৈছোঁ, ঠিক আছে? এইটো কোৱা হয় টেইল, এইটো কোৱা হয় হেড। আচ্ছা, এইটো ভেক্টৰৰ হেডৰ লগত মই আন এটা ভেক্টৰৰ টেইল কানেকশ্যন কৰি দিব পাৰোঁ, ঠিক আছে? এইটো কোৱা হ'ব হেড টেইল মেথড, ঠিক আছে? আচ্ছা, আৰু এটা এনেকুৱা কণ্ডিশ্যন হ'ব পাৰে যে এইটো এটা ভেক্টৰ, এইটো ভেক্টৰৰ টেইলৰ লগত মই আন এটা ভেক্টৰৰ টেইলটো কানেক্ট কৰি দিলোঁ, এইটো কোৱা হয় টেইল মেথড। বা এনেকুৱা এটা কণ্ডিশ্যন হ'ব পাৰে যে ছাপ'জ এইটো এটা ভেক্টৰ ল'লোঁ, অ'কে? এইটো ভেক্টৰৰ লগত আন এটা ভেক্টৰ মই কানেক্ট কৰি দিলোঁ যাৰ হেড কানেকশ্যন হৈ আছে, এইটো কোৱা হয় হেড কানেকশ্যন, ঠিক আছে? আচলতে ক'ব গ'লে টেইল আৰু হেড কানেকশ্যন প্ৰায় এটাই কানেকশ্যন। কিহৰ কাৰণে? মই এটা সৰু উদাহৰণে কৈ দিওঁ। ছাপ'জ এইটো এটা ভেক্টৰ আৰু এইটো ভেক্টৰৰ লগত আন এটা ভেক্টৰ হেড কানেক্ট হৈ আছে। এতিয়া ইচ্ছা কৰিলে আমি দুইটা ভেক্টৰকে চিফ্ট কৰিব পাৰোঁ। আচ্ছা, এইটো ভেক্টৰক যদি চিফ্ট কৰি মই ইয়াত ড্ৰ কৰি দিওঁ, ঠিক আছে? এইটো ভেক্টৰক যদি চিফ্ট কৰি মই ইয়াত কানেক্ট কৰি দিওঁ, চোৱা দুইটা ভেক্টৰৰ হেড কানেকশ্যনটো এতিয়া টেইল কানেকশ্যন হৈ গৈছে। অৰ্থাৎ দুইটা কানেকশ্যন প্ৰায় একে হয়। আচ্ছা, এইখিনিৰ বিষয়ে পঢ়িম কিন্তু অলপ কেছত, কিন্তু তোমালোকক আগতীয়াকৈ মই জনাই থলোঁ। এতিয়া ভেক্টৰ এডিশ্যনত প্ৰথম আমি পঢ়িম ট্ৰায়েংগল ল, ত্ৰিভুজ পদ্ধতি। এই ট্ৰায়েংগল লটো কি হয়? ছাপ'জ দুটা ভেক্টৰে যদি ত্ৰিভুজৰ বাহুৰ দৰে আচৰণ কৰে আৰু ভেক্টৰ দুটাই যদি এটা ক্ৰমে মানি চলে, তেনেহ'লে সেই ত্ৰিভুজটোৰ তৃতীয় বাহুটো যদি বিপৰীত ক্ৰমত থাকে, তেনেহ'লে সেই তৃতীয় বাহুটোৱে বাকী দুটা ভেক্টৰৰ লব্ধ মান হিচাপে ক্ৰিয়া কৰে। হয়তো বুজাত অলপ অসুবিধা হৈছে, বুজাই আছোঁ। ছাপ'জ মই এটা ভেক্টৰ লৈছোঁ, ঠিক আছে? এইটো ভেক্টৰৰ হেডৰ লগত আন এটা ভেক্টৰৰ টেইল কানেক্ট হৈ আছে, ঠিক আছে? এইটো ভেক্টৰৰ নাম দিলোঁ ছাপ'জ মই এ ভেক্টৰ, এইটো ভেক্টৰৰ নাম দিলোঁ ছাপ'জ বি ভেক্টৰ। এই চোৱা, ইহঁতে এটা ক্ৰম মানি চলিছে। কেনেকৈ? এইটো ভেক্টৰৰ হেডৰ লগত এইটো ভেক্টৰৰ কি হৈছে? টেইল কানেক্ট হৈ আছে। যদি এটা ক্ৰমে মানি চলে আৰু যদি ত্ৰিভুজ হ'ব লাগে, তেতিয়াহ'লে এইটো ভেক্টৰৰ টেইলৰ লগত মই এইটো ভেক্টৰৰ হেড কানেক্ট কৰিম, তেতিয়া এটা ক্ৰমে মানি চলিব। হেড, টেইল টু হেড, টেইল টু হেড, টেইল টু হেড, ঠিক আছে? কিন্তু
ভেক্টৰ যুগৰ ত্ৰিভুজ পদ্ধতিয়ে কি কয় যদি দুটা ভেক্টৰে এটা ত্ৰিভুজৰ বাহুৰ দৰে আচৰণ কৰে ঠিক আছে তেনেহ'লে থাৰ্ড বাহুটোৰ অনুতাক্ৰমে বাকী দুটা ভেক্টৰৰ যুগৰ লব্ধমান বুজায় প্ৰথমতে হেডটো টেইল আছিল এইটো টেইলটো হেড আছিল এইটো কি হ'ব লাগিছিল টেইলটো হেড হ'ব লাগিছিল কিন্তু এইটো মই কি কৰি দিলোঁ টেইলটো হেড কৰি দিলোঁ ওলোটা হৈ গ'ল ক্ৰমটো তেনেহ'লে এই ভেক্টৰটোৱে থাৰ্ড ভেক্টৰটো কি কৰিব বাকী দুটাৰ যুগৰ লব্ধমান বুজাব ৰিজাল্টেণ্ট ভেক্টৰ বুলি কয় আচ্ছা ৰিজাল্টেণ্ট ভেক্টৰ মানে কি ৰিজাল্টেণ্ট বুলি ক'ব গ'লে তোমালোকে ডাইৰেক্ট বহুত একো নুবুজিলেও এনচাৰ বুলি বুজিব পাৰা সাপোজ মই এ আৰু বি ভেক্টৰ যোগ কৰিছোঁ তাৰ এনচাৰটো মই ইয়াতে কি বুলি কৈছোঁ ৰিজাল্টেণ্ট ভেক্টৰ কেনেকৈ পাম এ প্লাছ বি ভেক্টৰ এইটো হ'ল ভেক্টৰৰ ট্ৰাইংগুলাৰ মেথড ঠিক আছে এবাৰ আমি চাম ভেক্টৰৰ পেৰালোগ্ৰাম মেথড আচ্ছা বিটো এইটো মেথডত কি হয় সাপোজ এটা ভেক্টৰ লৈছোঁ এই ভেক্টৰটোৰ টেইলটোৰ লগত আন এটা ভেক্টৰ কানেক্টেড হৈ আছে ঠিক আছে সাপোজ এইটো ভেক্টৰৰ নাম দিছোঁ মই এ ভেক্টৰ আৰু এইটো ভেক্টৰৰ নাম দিছোঁ মই বি ভেক্টৰ এতিয়া এ আৰু বি ভেক্টৰৰ যদি মই ৰিজাল্টেণ্ট উলিয়াব লাগে তেনেহ'লে প্ৰথম এটা কাম কৰিম এই দুটা ভেক্টৰৰ এইটো ভেক্টৰৰ সমান আন এটা চাপ মই ইয়াত ড্ৰ কৰিম আৰু ঠিক এইটো ভেক্টৰৰ সমান আন এটা চাপ ইয়াত ড্ৰ কৰিম তোমালোকে দেখা পাবা এইটো এটা প্ৰায় সামন্তৰিকৰ দৰে আচৰণ কৰিছে তেতিয়া এই সামন্তৰিকটোৰ ইয়াৰ পৰা মই যিডাল ডায়েগোনাল ড্ৰ কৰিম কৰ্ণ ড্ৰ কৰিম সেই কৰ্ণডালে হ'ব এ আৰু বি ভেক্টৰৰ লব্ধ ভেক্টৰ যাক মই লিখিম আৰ ভেক্টৰ ইকুৱেল টু এ প্লাছ বি ভেক্টৰ ঠিক আছে চ' এইটো পেৰালোগ্ৰাম মেথড বুলি কয় য'ত কি হয় দুটা ভেক্টৰ টেইল টু টেইল কানেকশ্যন হৈ থাকে আৰু তাৰ ৰিজাল্টেণ্ট ভেক্টৰটো এনেকৈ উলিওৱা যায় ঠিক আছে কিন্তু এইখিনি সমস্যা আহে যে যদি সুধি দিয়ে যে এই আৰ ভেক্টৰটো বাৰু বুজি পালোঁ আৰ ভেক্টৰটোৰ দিশটোৱেতো বুজি পালোঁ ইয়াৰ মান কিমান হ'ব যেতিয়া আমি ইয়াৰ মান উলিয়াব লগা হয় তেতিয়া আমি গ্ৰাফিকেল মেথডৰ পৰা মেথমেটিকেল মেথডলৈ যাব লগা হয় সেইটোক আমি দেখুৱাম এনালিটিকেল মেথডত আচ্ছা এনালিটিকেল মেথডটো কি হয় এনালিটিকেল মেথডত আমি যিবিলাক ভেক্টৰ উলিয়ালোঁ সেই ভেক্টৰবিলাকৰ মানবিলাক উলিয়াব ট্ৰাই কৰিম আমি এইটো প্ৰথম এনেকৈ লওঁ সাপোজ এইটো এটা ভেক্টৰ ল'লোঁ ঠিক আছে ইয়াৰ টেইল টু টেইল কানেক্ট কৰি দিলোঁ বি ভেক্টৰ এটা ল'লোঁ গতিকে ইয়াৰ ৰিজাল্টেণ্ট পাবৰ কাৰণে মই এটা ইয়াৰ জৰিয়তে সামন্তৰিক এটা ড্ৰ কৰিব লাগিব ঠিক আছে সাপোজ ৰিজাল্টেণ্ট ভেক্টৰ কিমান পাম আৰ ভেক্টৰ পাম এইটো লিখি দিলোঁ হৈছে ধৰা হ'ল ভেক্টৰ দুটাৰ মাজৰ এংগল মই থিটা বুলি ল'ম ঠিক আছে অ'কে এতিয়া এটা কাম কৰোঁ এই ভেক্টৰটোক মই অলপ আগবঢ়াই দিম ঠিক আছে আৰু এইটো পইণ্টৰ নাম মই পি দিলোঁ ইমানখিনি লেভেললৈ আগবঢ়ালোঁ যাতে পি বিন্দুৰ পৰা মই এডাল লম্ব টানিব পাৰোঁ পি বিন্দুৰ পৰা এডাল লম্ব টানিব ডায়েগ্ৰামটো ঠিক ক্লিয়াৰ হোৱা নাই কিজানি অলপ ভালকৈ ড্ৰ কৰি দিছোঁ লম্ব এটা ড্ৰ কৰিলোঁ ঠিক আছে এতিয়া তোমালোক মোক এটা কথা কোৱা যদি এইটো এংগল থিটা হয় এইটো এংগল কিমান হ'ব থিটাই হ'ব ঠিক আছে অ'কে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা এইটো কি হয় একোটা এটা সমকোণী ত্ৰিভুজৰ দৰে আচৰণ কৰিছে ঠিক আছে আচ্ছা যদি এইটো বি ভেক্টৰ হয় এইটো কি হ'ব বি ভেক্টৰ হ'ব ঠিক আছে আমি এইটো ভেক্টৰ এইটো বাহু আৰু এইটো বাহুৰ মানটো আমি কাউণ্ট কৰিব লাগে এইটো বাহু আৰু এইটো বাহুৰ মান কাউণ্ট কৰিব লাগিলে আমি অকণমান ত্ৰিকোণমিতিৰ কথাও জানিব লাগিব আচ্ছা এইটো ছবিত মই যদি এইফালে ড্ৰ কৰোঁ এনেকুৱা পাম এইটো বি ভেক্টৰ এংগল থিটা ঠিক আছে চ' মই এইটো বাহু আৰু এইটো বাহুৰ মান উলিয়াব লাগে এইটো এটা সমকোণী ত্ৰিভুজ চ' ইয়াত আমি ত্ৰিকোণমিতি এপ্লাই কৰিব পাৰোঁ যদি মই ইয়াতে চাইন থিটা উলিয়াব যাওঁ চাইন থিটা মানে কি আছিল পি বাই এইচ পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিয়াছ আচ্ছা পাৰপেণ্ডিকুলাৰ কোন হয় পি কিউ হাইপটেনিয়াছ কোন বি ক্ৰছ পূৰণ কৰিলে পি কিউ ইকুৱেল টু কি হ'ব বি চাইন থিটা অৰ্থাৎ পি কিউ বাহুৰ মান কিমান হ'ব বি চাইন থিটা ঠিক তেনেদৰে যদি আমি
ওপৰত কৰিছোঁ বাৰু cos থিটা উলিয়াও cos থিটা ইকুৱেল টু কি আছিল b বাই h বেছ বাই হাইপোটেনিয়াছ আচ্ছা বেছ কোন হয় ইয়াত চাপোজ তো o দিছোঁ নাম OQ বাই OP আচ্ছা cos থিটা ইকুৱেল টু কিমান হ'ব তেতিয়াহ'লে cos থিটা ইকুৱেল টু হ'ব OQ মান হ'ল আমি নাজানো OP মান কিন্তু আমি পাইছোঁ b বুলি সো OQ হ'ব b cos থিটা তেতিয়াহ'লে মই এইটো বাহুৰ মান আৰু এইটো বাহুৰ মান পাই গ'লো এইটো বাহুৰ মান পালোঁ আমি b sin থিটা আৰু এইটো বাহুৰ মান পালোঁ আমি b cos থিটা ওকে মই এইটো বাহুৰ মান ইয়াতে লিখি দিছোঁ b sin থিটা আৰু এইটো বাহুৰ মান লিখি দিছোঁ b cos থিটা এতিয়া যদি ৰিজাল্টেণ্ট ভেক্টৰটো উলিয়াবৰ কাৰণে আমি এটা কাম কৰোঁ এইটো ট্ৰায়াংগল লওঁ এইটো ট্ৰায়াংগলৰ পৰা ট্ৰায়াংগল সাপোজ এইটো মই এছ নাম দিলোঁ ট্ৰায়াংগল এছ পি কিউৰ পৰা কি পাম ট্ৰায়াংগল এছ পি কিউটো কি হয় এটা সমকোণী ত্ৰিভুজ হ'ব আচ্ছা এই সমকোণী ত্ৰিভুজটোৰ পাইথাগোৰাছৰ ফৰ্মুলাটো মনত পাইছা কৰ্ণ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ উন্নতি স্কুৱেৰ আচ্ছা কৰ্ণ স্কুৱেৰ মানে এইটো কৰ্ণ কোনডাল হ'ব ৰিজাল্টেণ্ট আৰটো কৰ্ণ হ'ব চ' আৰ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ ইয়াত কোনটো হ'ব ভূমি কোনটো বাহু হ'ব এইটো বাহু কিন্তু এইটো বাহু দুটা বাহুত ভাগ হৈ আছে এইখিনিৰ পৰা এইখিনিলৈ এ আৰু এইখিনিৰ পৰা এইখিনিলৈ কি হ'ব বি cos থিটা চ' ভূমিটোক আমি এনেকৈ লিখিম a প্লাছ বি cos থিটাৰ হোল স্কুৱেৰ প্লাছ উন্নতি স্কুৱেৰ ইয়াত উন্নতি কোনটো বি sin থিটা চ' কিমান হ'ব বি sin থিটাৰ হোল স্কুৱেৰ আচ্ছা এইখিনি যদি আমি কৰিব যাওঁ কিমান হ'ব আৰ স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ cos স্কুৱেৰ থিটা প্লাছ টুৱাইচ এ বি cos থিটা প্লাছ বি স্কুৱেৰ sin স্কুৱেৰ থিটা ঠিক আছে ওপৰফালে মচি দিওঁ বাৰু মই স্কুৱেৰটো মই যদি আৰ কৰি দিওঁ ইফালে কি আহিব ৰুট অভাৰ আহি যাব তাৰোপৰি লিখিব পৰা এ স্কুৱেৰটো ঠিকে লিখিলোঁ বি স্কুৱেৰ cos স্কুৱেৰ থিটা আছিল আৰু বি স্কুৱেৰ sin স্কুৱেৰ থিটা আছিল যদি মই বি স্কুৱেৰটো ইয়াত কমন লৈ দিওঁ ভিতৰত কি হৈ যাব sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা প্লাছ ইয়াতে কিমান পাম ইয়াত ৰৈ যাব টুৱাইচ এ বি cos থিটা এতিয়া আৰ ইকুৱেল টু হ'ব মানে জানা sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা 1 প্লাছ দেনত পাই আহিছা চ' ৰিজাল্ট হ'ব a স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ এ বি cos থিটা অৰ্থাৎ এইটো হ'ব ৰিজাল্টেণ্ট ভেক্টৰটোৰ মান যদি তোমালোকক কোনোবা সোধে যে ৰিজাল্টেণ্ট ভেক্টৰ ডাইৰেকশ্যনটো কোনটো এইটো মই দেখুৱাই দিব পাৰিম কিন্তু মান কোনটো উলিয়াব লাগিলে আমি এইটো ফৰ্মুলা হয় উলিয়াব লাগে তাৰোপৰি আৰু এটা কথা আছে ছাপোজ ইয়াত ৰিজাল্টেণ্ট যিটো ভেক্টৰ আছে সেই ভেক্টৰটো এই ভেক্টৰটোৰ লগত এটা এংগল কৰি আছে নিশ্চয় ৰিজাল্টেণ্ট ভেক্টৰটো কাৰোবাৰ লগত এংগল কৰি থাকিব ছাপোজ এইটো এংগলৰ নাম মই আলফা দিলোঁ আৰু যদি সুধি দিয়ে যে ৰিজাল্টেণ্ট ভেক্টৰটোই এই ভেক্টৰটোৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে সেইটো উলিয়াব লাগে সেইটো উলিওৱাৰ ফৰ্মুলা এটা আছে সেইটো হ'ব আচ্ছা ঠিক আকৌ মই এইটো ট্ৰায়াংগুলাৰ ল'ম আচ্ছা এইটো ট্ৰায়াংগুলত যদি মই tan আলফা সিলেক্ট কৰোঁ কি সিলেক্ট কৰোঁ tan আলফা সিলেক্ট কৰোঁ তেনে tan আলফা মানে বা tanৰ কাৰণে কি পাইছিলোঁ p বাই b পাৰপেণ্ডিকুলাৰ বাই বেছ এতিয়া পাৰপেণ্ডিকুলাৰ কোন হ'ব পাৰপেণ্ডিকুলাৰ হ'ব b sin থিটা b sin থিটা আৰু বেছ কোনটো হ'ব বেছ এই দীঘলীয়া ৰাশিটো হ'ব য'ত কি হ'ব a প্লাছ b cos থিটা চ' এটা ৰিজাল্টেণ্টে তলৰ এ ভেক্টৰটোৰ লগত কিমান ডিগ্ৰী এংগল কৰিব সেইটো আমি এই ফৰ্মুলাটোৰ সহায়ত উলিয়াব পাৰোঁ ঠিক আছে চ' এইখিনি হ'ল পেৰাগ্ৰাম ল বা ট্ৰায়াংগুলাৰ লৰ ৰিজাল্টেণ্ট উলিওৱাৰ নিয়ম ঠিক আছে আচ্ছা ইয়াৰ পিছত আমি পঢ়িব লাগিব এটা সৰুকৈ কুৱেশ্যন কৰোঁ বহুত ডাঙৰ একদম চিম্পল কুৱেশ্যন এটা কৰিম সাপোজ এটা ভেক্টৰ ললো যাৰ মান ঠিক আছে আন এটা ফোর্স ললো যার মান
10 নিউটন ঠিক আছে এই ভেক্টৰ দুটাৰ ৰিজাল্টেণ্ট ভেক্টৰ মান উলিয়াব লাগে কেনেকৈ উলিয়াম ইহঁতৰ মাজত এংগল 90 ডিগ্ৰী সো এইটো উলিওৱাৰ কাৰণে আমি কি কৰিম ফৰ্মুলা ইউজ কৰিম r ইকুৱেল টু কি আছিল √a² + b² + 2ab cos θ আচ্ছা a ভেক্টৰৰ মান কিমান 10 কিমান হ'ব 10 স্কয়াৰ b ভেক্টৰৰ মান কিমান 10 সো কিমান হ'ব 10 স্কয়াৰ + 2ab a ঠাইত লিখিম 10 b ঠাইত লিখিম 10 ইনটু cos θ θ মানে কোন 90 ডিগ্ৰী লিখিম cos 90 ডিগ্ৰী 10 স্কয়াৰ মানে 100 এটো মানে কি হ'ব 100 প্লাস তোমালোক জানা cos 90 মানে কিমান 0 সো ওভাৰ এটো কি হৈ যাব 0 এখানে আমাৰ প্ৰয়োজন নাই সো এটো আমি কিমান লিখিব পাৰো आंसर হ'ব √200 আৰু 200 এর आंसर হ'ব 10√2 সো ৰিজাল্টেন্ট ভেক্টৰটো এটো কিমান হ'ব 10√2 ঠিক আছে সো বহুত সিম্পল হয় ইমান একো ডাঙৰ কথা নাই আৰু এটা কোৱেশ্চন আমি লব পাৰো ইয়াৰ লগে লগে suppose এটা ভেক্টৰ ললো যাৰ মান আমি ধৰিছো suppose 20 নিউটন ওকে ঠিক আছে আন এটা ভেক্টৰ ললো যাৰ মান আমি suppose 40 নিউটন ধৰিলো আৰু এই ভেক্টৰ দুটাৰ মাজৰ এংগল হ'ল 60 ডিগ্ৰী তোমাক সুধিছে যে ৰিজাল্টেন্ট ভেক্টৰৰ মান কিমান হ'ব বা লব্ধ ভেক্টৰৰ মান কিমান হ'ব লব্ধ ভেক্টৰৰ মান উলিয়াবৰ কাৰণে তুমি আকৌ সেম ফৰ্মুলা ইউজ কৰিবা কি উলিয়াবা r ইকুৱেল টু আকৌ a² + b² লিখি দিছো বাৰু a² + b² twice ab cos θ ঠিক আছে cos θ সো ইয়াত a ভেক্টৰৰ মান কিমান 20 কিমান লিখিম 20 স্কয়াৰ b ভেক্টৰৰ মান কিমান 40 কি লিখিম 40 স্কয়াৰ twice ab a মানে হ'ল 20 b মানে হ'ল 40 আৰু কিমান হ'ব cos θ অৰ্থাৎ cos কিমান ডিগ্ৰী হ'ব cos হ'ব 60 ডিগ্ৰী ওকে 20 স্কয়াৰ 400 40 square 1600 2 into এতিয়া নেনকো 20 into 40 হল 800 into cos 60 কিমান কিমান আছিল তোমালোক এটা কথা মনত ৰাখিবা এই যে ত্ৰিকোণমিতিৰ কথাখিনি এখিনি পুৰা ক্লিয়াৰ লাগিব লগতে এইবিলাক cos 60 মান কিমান sin 30 মান গুলা এইবিলাক মুখত লাগিব তেতিয়া সুবিধা হ'ব মেথছ বিলাক কৰাত সো হাউ হ'ব 2 আৰু 2 কেনসেল হ'ল आंसर কিমান হ'ব 400 plus 1620 2000 plus 800 2800 2800 ক আমি কিমান উলিয়াব পাৰো 100 100 ৰ কাৰণে 3 ওলাব আৰু ইফালে 4 20√7 নিউটন নিউটন হ'ব বাজি নক সো এইটো आंसर এনেকৈ উলিয়াব পাৰো ঠিক আছে সো ইটস ইজি লগতে এনেকুৱা সুধিব পাৰে ইয়াতো আকৌ এটা কোৱেশ্চন এটা পাৰ্ট এনেকুৱা সুধিব পাৰে যে সাপোজ ইয়াৰ ৰিজাল্টেন্ট হ'ল ৰিজাল্টেন্ট আমি এনেকৈ ড্ৰ কৰিলো এই ৰিজাল্টেন্টলে আকৌ 20 নিউটনৰ লগত কিমান ডিগ্ৰী এংগল কৰিব হেতু কাৰণ আমি কি ফৰ্মুলা ইউজ কৰিম tan আলফা ফৰ্মুলা ইউজ কৰিম tan আলফা ফৰ্মুলাটো কি আছিল tan আলফা b sin θ তাৰপিছত আছিল a + b cos θ ওকে আচ্ছা b sin θ b ভ্যালু কিমান আছে 40 sin θ মানে হ'ল sin 60 ডিগ্ৰী a + b cos θ a মানে হ'ল 20 b মানে হ'ল 40 আৰু কিমান আহিব cos 60 40 sin 60 মানে হ'ল √3/2 20 plus 40 into cos 60 মানে হ'ল হাফ ঠিক আছে দুইয়ে সলিউশন যাব 20 বাৰ আৰু দুইয়ে সলিউশন আকৌ 20 বাৰ ওপৰত হ'ব 20√3 আৰু তলত হ'ব 20 plus 20 40 কিমান হ'ব 20 40 দুবাৰ সো √3/2 √3/2 হলে মানে এনেকৈ লিখিব লাগিব যেটো হৈছে তোমালোকে এতিয়া পোৱা নাই tan আলফা ইকুৱেল টু যদি √3/2 পোৱা √3/2 পাই যোৱা তে আলফা ইকুৱেল টু এনেকৈ লিখিম আলফা তো কি আছিল এংগলটো কেনেকৈ লিখিম tan ইনভাৰ্স √3/2 tan ইনভাৰ্স √3/2 এইটো বস্তু তোমালোকে পোৱা নাই হ'ব বাৰু এইটো বুজাই দিম কিন্তু এনেকৈ মনত ৰাখিবা জাষ্ট নেক্সট যেতিয়া ক্লাছ হয় যেতিয়া অকমান মই অলপ বেছি ভালকৈ বুজাব পাৰিম তেতিয়া এইখিনি কথা বুজাই দিম এইখিনি আচলতে সেকেন্ড ইয়াৰ থাকে হায়াৰ সেকেন্ড ইয়াৰ ইনভাৰ্স ইউনিট ফাংচন বুলি কয় বাট ষ্টিল তোমালোকক বুজাই দিম ঠিক আছে সো এনেকৈ আমি দুটা পৰ্চনত আমি এনসাৰটো উলিয়াব পাৰোঁ ঠিক আছে সো এটা হোমৱৰ্ক দিম সৰুকৈ তোমালোকে কৰিব লাগিব
sin theta if ইয়াত দিছে যে থিটা মান নিৰ্ণয় কৰিব লাগে যদি a ভেক্টৰ b ভেক্টৰ আৰু a b ভেক্টৰ ৰিজাল্টেন্ট ভেক্টৰ তিনিটাৰ মান কি হয় সেম হয় তেতিয়াহ'লে আমি থিটা মান উলিয়াব লাগে এই কোৱেশ্চন তোমালোকে আজি হোৱাটছএপ সেশনত কৰি দিব লাগিব ঠিক আছে তাৰোপৰি দুটামান স্পেচিয়েল কেছ কৈ দিওঁ স্পেচিয়েল কেছ সাপোজ আমি যেটো ফৰ্মুলা পালো r = √a² + b² + 2ab cos θ তাত যদি থিটা ভ্যালুটো 0 ডিগ্ৰী হৈ যায় কি হ'ব থিটা ভ্যালু যদি 0 ডিগ্ৰী হৈ যায় তেন্তে মই এনেকৈ পাতিম r = √a² + b² twice ab cos 0 ডিগ্ৰী cos 0 মানে কিমান আছিল তোমালোকে নিশ্চয় জানা cos 0 মানে আছিল 1 তেতিয়া কি পাম a² + b² + twice ab অৰ্থাৎ কিমান পাম √a + b হোল স্কয়াৰ আচ্ছা স্কয়াৰ √a কেনসেল হৈ কিমান হ'ব a + b অৰ্থাৎ r = পাম a + b ঠিক আছে যেতিয়া থিটাৰ মান 0 ডিগ্ৰী হয় তেতিয়া ৰিজাল্টেন্ট ভেক্টৰ মান কি হয় সৰ্বোচ্চ হয় আৰু মই ইয়াক এনেকৈ লিখিম r max বুলি লিখিম আৰু যেতিয়া থিটা = 0 ডিগ্ৰী হয় ৰিজাল্টেন্ট ভেক্টৰ মান কি হয় সৰ্বোচ্চ হয় তাৰ উপৰি যদি থিটাৰ মান 180 ডিগ্ৰী হয় তেতিয়া কিমান হয় হেতু আকৌ চাও যেতিয়া থিটাৰ মান 180 ডিগ্ৰী হয় তেতিয়া r = মই কি লিখিব পাৰো সেম a² + b² + twice ab cos 180 ডিগ্ৰী এবাৰ কিমান হ'ব a² + b² + twice ab এইখিনি এটা অসুবিধা আছে তোমালোক যিখিনি ল'ৰা ছোৱালী এডভান্স মেথছ নাই সেইখিনি cos 180 ডিগ্ৰী ভ্যালু কিমান উলিয়াব অকমান অসুবিধা আছে কাৰণ সম্ভৱ জেনেৰেল মেথছত নাই এডভান্স মেথছত এইটো কথা আছে cos 180 ডিগ্ৰী ভ্যালুটো তাত আমি উলিয়াব পাৰো সো যাৰ এডভান্স মেথছ নাই এই ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো এডভান্সৰ ক্লাছ 10 এডভান্সৰ ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো ভালকৈ চাই ল'বা তাত অন্তত এইখিনি কনসেপ্ট পাবা আৰু যদি নোপোৱাও যাৰ নাই এবাৰ ক'বা সেইখিনি মই আকৌ বুজাই দিম ঠিক আছে তো এইখিনি মই কৈ দিছো cos 180 ভ্যালু হ'ল -1 মই ডাইৰেক্ট এটা -1 লিখি দিছো যে বুজি পাইছা নোপোৱা বিলাকে মোক সুধিবা ঠিক আছে সো কি পাম ইয়াৰ পৰা a² + b² minus twice ab a² + b² minus twice ab ইয়াৰ পৰা কি লিখিব পাৰো √a - b হোল স্কয়াৰ অৰ্থাৎ কিমান পাম a - b এটো কোৱা হয় r মিনিমাম যেতিয়া থিটা ভ্যালু 180 ডিগ্ৰী হয় ৰিজাল্টেন্টৰ ভেক্টৰ মান সৰ্বনিম্ন হয় অৰ্থাৎ দুটা সিনাৰি দেখালো এটা সিনাৰি যেতিয়া থিটা = 0 ডিগ্ৰী হয় ৰিজাল্টেন্ট ভেক্টৰ মান কি হয় সৰ্বোচ্চ হয় আৰু যেতিয়া থিটাৰ মান 180 ডিগ্ৰী হয় ৰিজাল্টেন্ট ভেক্টৰ মান বা ৰিজাল্টেন্ট যেটো মান ওলাব সেইটো মান কি হয় সৰ্বনিম্ন হয় সো এইখিনিয়ে আজিলৈকে ভেক্টৰ এডিশ্যন এইখিনিতে আমি কমপ্লিট কৰিছো নেক্সট আমি ভেক্টৰ সাবট্ৰেকশন আৰু ভেক্টৰ মাল্টিপ্লিকেশন চাম যদি কিবা বুজি নোপোৱা থাকে তোমালোকে মোক সুধিব পাৰা ঠিক আছে আজি ক্লাছটো অকমান দীঘলীয়া হ'ল লগে লগে নতুন বহুত কথা সোমাইছে ট্ৰিগোনোমেট্ৰি বহুত কিটা কনসেপ্ট আহিছে সো সেইকিটা অসুবিধা হ'ব পাৰে তোমালোক ঘৰত ক্লিয়াৰ কৰিবা যদি নোৱাৰাও মোক পাৰ্সোনালি সুধিব পাৰা মই তোমালোক ক্লিয়াৰ কৰাই দিম ঠিক আছে থ্যাংক ইউ এণ্ড উইশ ইউ অল দ্য বেষ্ট